हेलो स्टूडेंट्स আমি লাষ্ট ক্লাছৰ তোমাৰ লাষ্ট লেকচাৰৰ এইটো মেথড টু এণ্ড থাৰ্ড মেথড এই তিনিটা মেথডৰ এক্সাম্পল ৰিলেটেড এক্সাম্পল কৰিছিলোঁ মানে ৰিলেটেডবিলাক কৰা হৈছিলে এতিয়া ছাপ'জ মই এতিয়া কুৱেশ্যন নম্বৰ যিটো তোমাৰ 4 আছে এই 4 যিটো মেথড আছে এই মেথডত এটা কৰি চাওঁ মেথডটো চাবা ওপৰত কি আছে ওপৰত মেক্সিমাম থাৰ্ড ডিগ্ৰী পলিনোমিয়েল আৰু তলত হৈ আছে দুটাৰ স্কোৱাৰ হৈ আছে ন ওপৰত মেক্সিমাম থাৰ্ড ডিগ্ৰী বুজিবা মেক্সিমাম হে থাৰ্ড ডিগ্ৰী এইটো ছেকেণ্ড ডিগ্ৰী হ'ব পাৰে ফাৰ্ষ্ট ডিগ্ৰী হ'ব পাৰে কনষ্টেণ্টো হ'ব পাৰে কিন্তু মেক্সিমাম থাৰ্ড ডিগ্ৰীলৈকেহে হ'ব পাৰিব যদি ফ'ৰ্থ ডিগ্ৰীলৈকে থাকে যদি ফ'ৰ্থ ডিগ্ৰী থাকে তেতিয়া মেথড চেঞ্জ হৈ যাব মই দেখুৱাম এইবিলাক তো সেইটো মেথড এটা কৰি দিওঁ এইবিলাক কৰা হৈছিল লাষ্ট ক্লাছত ৰ'বা এইবিলাক এইখিনিলৈকে আছে তো নেক্সট চাবা তো নেক্সট মই এটা এক্সাম্পল লওঁ চাবা তো এটা এক্সাম্পল লওঁ এক্সাম্পল ধৰি লোৱা ডি এক্স ৰ'বা ডি এক্স নহয় ৰ'বা এক্সাম্পল এক্স স্কোৱাৰ মাইনাছ এক্স প্লাছ 1 ডিভাইড বাই এক্স মাইনাছ 1 হোল স্কোৱাৰ এক্স মাইনাছ 1 হোল স্কোৱাৰ আৰু লিখিবা এক্স প্লাছ 2 হোল স্কোৱাৰ ঠিক আছে এক্স প্লাছ 2 হোল স্কোৱাৰ এইখিনি লিখা তো ইয়াক ভেলুটো লাগে কি হ'ব ভেলুটো তো চাবা লগত ডি এক্স আছে লগত ডি এক্সটো আছে ডি এক্সটো থাকিবই ঠিক আছে ডি এক্সটো থাকিবই ডি এক্স চাবা তো ইয়াতে তোমাৰ কি হ'ব লেট এক্স স্কোৱাৰ মাইনাছ এক্স প্লাছ 1 ডিভাইড বাই এক্স মাইনাছ 1 হোল স্কোৱাৰ আছে এক্স প্লাছ 2 হোল স্কোৱাৰ আছে তো এইটো তুমি ব্ৰেক কৰি এইটো লিখিবা চাবা লিখাৰ প্ৰচেছটো বুজিবা কিদৰে লিখিব লাগে এক্স মাইনাছ 1 হোল স্কোৱাৰৰ কাৰণে এক্স মাইনাছ 1 হ'ব আৰু এটা হ'ব এক্স মাইনাছ 1 হোল স্কোৱাৰ এই দুটা থাকিব আকৌ এক্স প্লাছ 2 হোল স্কোৱাৰ আছে তো তাৰ কাৰণে এক্স প্লাছ 2 থাকিব আৰু এক্স প্লাছ 2 হোল স্কোৱাৰো থাকিব এইখিনি থাকিব তো ইয়াতে তোমাৰ কনষ্টেণ্ট এ বি চি ডি চাৰিটা কনষ্টেণ্ট হ'ব এতিয়া এই চাৰিটা কনষ্টেণ্টৰ ভেলুটো উলিয়াব লাগিব তো ইয়াৰ কাৰণে এক্স স্কোৱাৰ মাইনাছ এক্স প্লাছ 1 ইজ ইকুৱেল টু এৰ লগত কি থাকিব এক্স মাইনাছ 1 এটা থাকিব আৰু তাৰ লগত এক্স প্লাছ 2 হোল স্কোৱাৰ থাকিব বিৰ লগত থাকিব এক্স মাইনাছ 1 নহয় এক্স প্লাছ 2 হোল স্কোৱাৰ থাকিব চিৰ লগত এক্স প্লাছ 2 এটা হ'ব আৰু এক্স মাইনাছ 1 হোল স্কোৱাৰ থাকিব আৰু ডিৰ লগত হ'ব এক্স মাইনাছ 1 হোল স্কোৱাৰ এইখিনিলৈকে পাবা এতিয়া এক্সৰ ভেলুবিলাক বহাব লাগিব না আমি কি কৰিম এক্সৰ ভেলু 1 পুট কৰিম এক্সৰ ভেলু আমি মাইনাছ 2 পুট কৰিম হয় না 1 পুট কৰিম আৰু মাইনাছ 2 পুট কৰিম ক'ৰ পৰা পালোঁ এইবিলাক ক'ৰ পৰা পালোঁ এইখিনিৰ পৰা পালোঁ এই এক্স মাইনাছ 1 ইকুৱেল টু 0 ধৰিলে এক্সৰ ভেলু 1 এইটো এক্স মাইনাছ 1 ইকুৱেল টু 0 ধৰিলে এক্সৰ ভেলু 1 হয় এক্স প্লাছ 2 0 ধৰিলে এক্সৰ ভেলু মাইনাছ 2 হয় এইবিলাক নাম্বাৰবিলাক ইয়াতে মই লিখিছোঁ ঠিক আছে এইবিলাক নাম্বাৰ লিখা হৈছে তো এতিয়া এক্স ইকুৱেল টু 1 বহাই দিয়া লেফ্ট চাইড চোৱা কিমান হয় 1 বহাই দিলে 1 কেঞ্চেল থাকে লেফ্ট চাইড থাকে 1 ৰাইট চাইডত চোৱা এইটো 0 হৈ যাব না এইটো 0 হৈ যাব কাৰণ এক্স প্লাছ 1 আছে 0 হৈ যাব এই চি যিটো পাৰ্ট আছে এইটো 0 হৈ যাব ডি পাৰ্ট 0 হৈ যাব তো থাকিব অনলি বি পাৰ্ট তো বি পাৰ্ট 1 বহাই দিলে আমি পাওঁ 1 প্লাছ 2 হোল স্কোৱাৰ ডেট মিনছ 3 স্কোৱাৰ তো বি পালা 1/9 আহি গ'ল বি এতিয়া আমি বহাম এক্সৰ ভেলু মাইনাছ 2 তো মাইনাছ 2 বহাই দিলে লেফ্ট চাইডটো চোৱা কিমান হয় মাইনাছ 2 বহাই দিলে 4 প্লাছ 2 প্লাছ 1 মাইনাছ 2 বহাই দিলে লেফ্ট চাইড আৰু মাইনাছ 2 বহাই দিলে কোনকেইটা 0 হৈ যাবা এ পাৰ্টটো 0 হৈ যাব কাৰণ এক্স প্লাছ 2 আছে বি পাৰ্টটো 0 হৈ যাব এক্স প্লাছ 2 আছে চি পাৰ্টটো 0 হৈ যাব কাৰণ এক্স প্লাছ 2 আছে গতিকে অনলি আমাৰ ডি পাৰ্টটোহে পাম তো ডি পাৰ্টটোত পাবা মাইনাছ 2 মাইনাছ 1 হোল স্কোৱাৰ তাৰমানে ইয়াতে হ'ল 6 প্লাছ 2 6 7 ইজ ইকুৱেল টু 9 ডি তো ইয়াৰ পৰা ক'বা ডি ইজ ইকুৱেল টু 7 ডিভাইড বাই 9 তোমাৰ এইটো বি আহি গ'ল ডি আহি গ'ল তো বি আৰু ডি পাই গ'লোঁ এতিয়া আমাক লাগিব এ আৰু চি তো এ আৰু চিৰ কাৰণে তুমি চাবা এক্সৰ ভেলু পাব লাগে এতিয়া এক্সৰ ভেলুটো আৰু নাই আমাৰ হাতত না
1 আছিলে আৰু -2 আছিলে আমি পুট কৰিলোঁ এতিয়া কি কৰিব লাগিব নিজৰ ইচ্ছামতে বহাব লাগিব নিজৰ ইচ্ছামতে মানে 0 পুট কৰা তুমি প্ৰথমতে নিজৰ ইচ্ছাটো 0 যে পুট কৰিলে নিজৰ ইচ্ছামতে তো লেফ্ট সাইড 1 লেফ্ট সাইড 1 হৈ আছে এটা ৰাইট সাইড চাবা ৰাইট সাইডত যদি তুমি যদি x এর ভ্যালু 0 পুট কৰা তেতিয়াহ'লে চোৱা a পাৰ্টখিনি কি হয় 0 পুট কৰিলে -1 আৰু এটা হয় 2 স্কোয়ার 4 তাৰমানে -4a একেদৰে b পাৰ্টটো চোৱা কিমান হ'ব 0 বহাই দিলে 4b c পাৰ্টটো কি হয় 0 বহাই দিলে c পাৰ্টটো চোৱা 2 আৰু এইটো 1 তাৰমানে 2 হ'ল না 2c হ'ল চোৱা 0 বহাই দিলে 2 হয় আৰু এটা হয় -1 হোল স্কয়ার মানে +1 তাৰমানে টুৱাইস c নেক্সট লাস্টটো কিমান হয় 0 বহাই দিলে d হয় তো এইখিনি পাও না এইখিনি পালো এতিয়া এইখিনি যে পালা ইয়াৰ ভিতৰত ইয়াৰ ভিতৰত তুমি দুটা নাম্বাৰ বহাই দিব পাৰিবা না এটা হ'ব 4a + 4b বিৰ ভ্যালুটো বহাই দিব পাৰিবা 1/9 তাৰপিছত টুৱাইস c ডিৰ ভ্যালু বহাব পাৰিবা 7/9 হয় না তো ইয়াৰ পৰা তোমাৰ এইখিনি কৰি দিব পাৰিবা ৰবা এইখিনি কৰিব পাৰিবা যে 4a লেফট সাইড লৈ আহিলো মাইনাস টুৱাইস c লেফট সাইড লৈ আহিলো আৰু 4/9 ৰাইট সাইডত আছে 7/9 ৰাইট সাইডত আছে -1 হয় না এই 1 টো ৰাইট সাইড লৈ আছো -1 সো এইখিনি ক্যালকুলেশন কৰিলে বাবা এলসিএম ললে 9 4 + 7 - 9 তো হৈ আছে 2/9 হয় না 2/9 তো 2 দি ক্যান্সেল কৰি দিও 2 দি ক্যান্সেল কৰি দিলে হৈ আছে টুৱাইস a - c = 1/9 এটা আমি নাম্বার কিবা এটা নাম্বার দিলো 1 ধৰা এটা ইকুয়েশন পাই রাখিলো হ্যাঁ এতিয়া আমি x এর ভ্যালু আরোটা বহাব লাগিব কারণ আমার 4টা কনস্ট্যান্ট 4বার বহাব লাগব না x এর ভ্যালু আমি 3টা বহালো 1 - 2 0 আরো একবার বহাব লাগব x এর ভ্যালু তো x এর ভ্যালু এবার আমি ইচ্ছামতে লও x এর ভ্যালু ইচ্ছামতে লও সাপোজ -1 বহাই দিম ইচ্ছামতে কইছো হ্যাঁ -1 বহাই দিম তো -1 বহাই দিলে সোয়া কি হয় লেফট সাইড সোয়া -1 বহাই দিলে 1 -1 ক্যান্সেল তো থাকিব অনলি 1 লেফট সাইড থাকে 1 লেফট সাইড 1 থাকে এটা রাইট সাইড চাবা -1 বহাই দিম রাইট সাইডে -1 বহাই দিলে চাবা এটো হয় -2 আর এটো হয় +1 তো -2 + 1 মাল্টিপ্লাই করলে -2 হয় তো আমি পালো এটো -2a হল এটা আমি নেক্সট বি পার্ট -1 বহাই দিলে +1 হোল স্কয়ার তার মানে b এ হয় তো এটা আমি লিখিম +b হল একেদরে আমি এতিয়া সি পার্টত বহাম -1 তো -1 বহাই দিলে এটো হয় তোমার +1 আর এখানে হয় -1 - 2 হোল স্কয়ার মানে 4c হয়ে আছে তো আমি এটা লিখিম 4c + 4c এটা লাস্ট পার্ট বহাই দিলে -1 বহাই দিলে -1 - 1 হোল স্কয়ার তার মানে 4 হয়ে গেল তার মানে 4d তো এটা পাবা +4d এইখানলৈকে আমি পালো এটা ইয়াৰ পৰা আমি ইয়াতে কি ভ্যালু বহাব পাৰিম এর ভ্যালু বহাব পাৰিম না ইয়াতে এর ভ্যালুটো বহাই দিব পাৰিবা তো এর ভ্যালুটো আসলে কি 1/9 এর ভ্যালু হ্যাঁ না এর ভ্যালু কি আসলে সরি এর ভ্যালু নহয় এর ভ্যালু তো পোৱা নাই বির ভ্যালু আছিল না বির ভ্যালুটো আসলে 1/9 সি টু সেম এটা ডি কিমান পাইছিলা ডি পাইছিলা 7/9 ডি 7/9 তো এটা বহাই দিম 7/9 7 / 9 হল এতিয়া ইয়াৰ পৰা -2a ঠিক আছে -2a +4c একটু এক কাম করো ও ডাইরেক্ট ইয়ার পর লিখি দিও ইমপ্লাইজ লিখি দিও যে টুৱাইসে হ'ব আৰু -4c হ'ব ন দুটা মই লেফট সাইড লৈ আহিছো দুটা লেফট সাইড তো রাইট সাইড থাকিব 1/9 প্লাস 28/9 -1 তো এইখিনি এলসিএম লোৱা এলসিএম ললে 1 + 28 - 9 গতিকে তোমাৰ এইখিনি হয় 29 - তার মানে 20/9 20/9 সো ইয়ার পৰা তুমি কব পাৰিবা 20/9 ঠিক আছে সো এইখিনি হ'ব এক কাম করো এখানে এনে রাখি দিও এনে রাখি দিও লিখি দিও এটা টুৱাইসে -4c = 20/9 এটা দিলো নাম্বার 2 এটা তুমি যদি 1 আর 2 সলভ করা তাতে এটা a আর c পাই যাবা 1 আর 2 সলভ করলে হ্যাঁ না 1 আর 2 সলভ করলে a আর c পাই যাবা তো 1 আর 2 সলভ করে যাও তো
তো 1 আৰু 2 সলভ কৰোঁতে কি কৰিবা 1 মাইনাছ 2 কৰি দিয়া তেতিয়া a কেঞ্চেল যায় টুৱাইছে মাইনাছ টুৱাইছে কেঞ্চেল তো মাইনাছ c প্লাছ 4c মাইনাছ c প্লাছ 4c আৰু এইপিনে হয় 1/9 মাইনাছ 20/9 চ' এইখিনি হয় 5c ইজ ইকুৱেল টু মাইনাছ 19/9 তাৰমানে c ইজ ইকুৱেল টু মাইনাছ 19/27 তো c পাই গ'লা আহি গ'ল চি ন এটা লাগিব a এর কারণে তুমি 1 এমপ্লয়েস করে দিবা টুৱাইছে মাইনাছ c ইকুয়াল টু 1/9 টুৱাইছে মাইনাছ c ইজ ইকুয়াল টু 1/9 ইয়াতে বহাই দিয়া চিৰ ভ্যালুটো তো তেতিয়া হলে তো বাবা টুৱাইছে ইজ ইকুয়াল টু 1/9 প্লাস c এটা c মানে মাইনাছ 19/27 তো এলসিএম ললে হ'ব তোমাৰ 27 আৰু ইয়াতে হয় তোমাৰ 3 মাইনাছ 19 মাইনাছ 19 গতিকে কিমান হল মাইনাছ 16/27 সো a হৈ আছে মাইনাছ 8 ডিভাইড বাই 27 তো এইদৰে তুমি a b c d পাই গলা এটা এই a b c d লৈ তোমাৰ এই ওপৰত যে ধৰিছিল আমি না ইয়াতে বহাই দিব লাগিব এইখিনিত বহাই দিব লাগিব a b c d বহাই দিব লাগিব তো যেতিয়া বহাই দিবা তাৰপিছত তুমি ইন্টিগ্ৰেশন কৰি দিবা এনসার আহি যাব কথা ঠিক আছে না a b c d খালি বহাই দিবা এতে বহাই দিয়াৰ পিছত তাৰপিছত ইন্টিগ্ৰেশন কৰা বাস হৈ গল এই ধৰণৰ কুৱেশ্যন নাহে হা ইমান ডাঙৰ কুৱেশ্যন নাহে মই জাস্ট এটো এক্সাম্পল হিচাপত লৈছো এই ধৰণৰ কুৱেশ্যন তোমাৰ নাহে এক্সামত নাহা কুৱেশ্যন প্লাস 1 x plus 1 whole square x plus 2 whole square আমাৰ কি আছিল x minus 1 তাৰপিছত ইয়াতে আছিল x minus 1 whole square নেক্সট ইয়াতে আছিল x plus 2 আৰু ইয়াতে আছিল x plus 2 whole square হয় ইয়াতে তোমাৰ a মানে আছে 8/27 b মানে আছিল 1/9 d মানে আছিল 7/9 আৰু c মানে কি পালো আমি c পালো মাইনাছ 19/27 তো এটা তুমি বহাই দিবা মাইনাছ 19/27 সো এইখিনিলৈকে মই ইন্টিগ্ৰেশন কৰাই নাই হয়না এইখিনিলৈকে কোনো ইন্টিগ্ৰেশনে নহয় এইবিলাক জাস্ট তুমি পাৰ্শিয়ালি ফেক্টৰাইজে কৰিলো তো আমি পাৰ্শিয়ালি ফেক্টৰাইজে কৰিলো এতিয়াহে ইন্টিগ্ৰেশন কৰিব লাগিব বোথ সাইড দুও সাইডত এতিয়া আমি ইন্টিগ্ৰেশন কৰিব লাগিব তো এই ধৰণৰ কুৱেশ্যন কৰোতে তোমাৰ এই পাৰ্শিয়ালি ফেক্টৰাইজ কিদৰে কৰে হেতু শিকিব লাগে এই যে কৰিলো মই এইখিনি পাৰ্শিয়ালি ফেক্টৰাইজ এইটো কি প্ৰসেছত কৰিলো এই প্ৰসেছটো শিকিব লাগে ঠিক আছে যদি প্ৰসেছটো শিকি গলা তেতিয়া ইন্টিগ্ৰেশনটো ইজি হৈ যাব তো চাবা -8/27 dx by x minus 1 এইটো এটা পাৰ্ট হল 1/9 ইন্টিগ্রেশন dx by x minus 1 whole square এটা একটা পার্ট হয়ে গেল প্লাস না মাইনাস 19 ডিভাইড বাই 27 ইন্টিগ্রেশন dx by x plus 2 এটা একটা পার্ট হয়ে গেল আর 7/9 dx by x plus 2 whole square এটা একটা পার্ট হয়ে গেল সো আমি পাব -8/27 এটা কইলে তুমি পাবা না log of x minus 1 কারণ x minus 1 এর ডেরিভেটিভ উপরে আছে প্লাস 1/9 এটা কি কবা dx by x plus 1 whole square সবা যদি তুমি x plus 1 whole square তুমি যদি z বুলি ভাবি লোৱা যদি z বুলি ভাবি লোৱা তেতিয়া হ'ব z square আৰু dx এর ভ্যালুটো পাবা dz তার মানে dz by z square ফর্মুলাটো আছিল -1/z -1/z এটা ডাইরেক্ট কৰি দিলো তোমালোকে চাবাচোন এবিলাক সৰু সৰু ইন্টিগ্রেশন বিলাক মই আগতে কৰিছিলো আগতে কৰা হৈছিল শর্টকাট ফর্মুলা বিলাক প্লাস এটো তোমাৰ সেম হ'ব 7/9 এটা পাবা মাইনাস এটা পাবা মাইনাস 1/x plus 2 plus c এইখানে তোমার অ্যান্সার হয়ে গেল সো ইন্টিগ্রেশন খিনি দুটা লাইনতে হয়ে যায় হ্যাঁ মেইন অঙ্ক হল তোমার এটার পার্শিয়ালি ফ্যাক্টরাইজ করাটো মেইন এর কারণে বাকি তোমার এই ইন্টিগ্রেশনটো সৰু সৰু ইন্টিগ্রেশন চাবাচোন এইখিনি অলপ বুঝিলো আছে dx by x minus 1 থাকিলে আমি কি কৰিব লাগে এই তলৰ পাৰ্ট যে আছে x minus 1 এর ডেরিভেটিভ চাব লাগে x minus 1 এর ডেরিভেটিভ হয় 1 ওপৰত আছে গতিকে আমি ক'ব পাৰো log of x minus 1 এটো কিয় ক'ব পাৰো কাৰণ আমি এটা ফর্মুলা প্রুফ করেছিল না f dash x by f of x এটো থাকে dx এটা আমি কি লিখো log of fx লিখো এই ফর্মুলাটা প্রুফ করেছিল তো এই হিসাবত তোমার এটো অ্যানসার লিখব পারো ডাইরেক্ট লিখে দিও নেক্সট আরোটা কি লিখে দিলো
যে dx ডিভাইড বাই x মাইনাছ ওৱান হোল স্কোৱাৰ থাকিলে আমি কি লিখিলোঁ মাইনাছ ওৱান বাই এক্স মাইনাছ ওৱান এইটো লিখিলোঁ না কিয় লিখিলোঁ বুজি লোৱা তোমাৰ এটা ফৰ্মুলা প্ৰুভ কৰিছিলোঁ ইয়াতে যে এফ অফ এক্স হোল পাৱাৰ যদি স্কোৱাৰ থাকে আৰু এইটো তোমাৰ যদি এফ ডেছ এক্স ডি এক্স থাকে চাবা এফ এক্স হোল স্কোৱাৰ তুমি এইটো জেড বুলি ভাবি ল'লে জেড স্কোৱাৰ হ'ব হয় না জেড স্কোৱাৰ আৰু ওপৰটো হ'ব ডি জেড গোটেইখিনি মিলি ডি জেড তো ডি জেড বাই জেড স্কোৱাৰ ফৰ্মুলাটো হয় মাইনাছ ওৱান বাই জেড তো জেড মানে এফ অফ এক্স তো এই হিচাপত তুমি ফৰ্মুলাবিলাক মুখস্থ ৰাখিবা মানে সৰু সৰু ফৰ্মুলা হয় এইবিলাক হা এই ধৰণৰ ফৰ্মুলাবিলাক আগত দেখাই দিছিলোঁ কেনেকৈ কৰিব লাগে তো এই ধৰণৰ ষ্টাৰ মাৰ্ক দি দিলোঁ এই ফৰ্মুলাবিলাক তোমালোকে পৰাপক্ষত মুখস্থ ৰাখিবা তেতিয়া কিবা ডাইৰেক্ট আহিব বা ইমান বাৰে বাৰে চিম্প্লিফাই বাৰে বাৰে ছাবষ্টিটিউশ্যন মেথড ইমান সম্ভৱ নহয় তাৰমানে এক্সাম হলৰ কাৰণে তো এই ধৰণৰ শ্বৰ্টকাট ফৰ্মুলাবিলাক তোমালোকে মনত ৰাখিবা আৰু বাৰে বাৰে প্ৰেক্টিচ কৰিবা তেতিয়াহে সেইটো তোমাৰ মনত থাকি যাব হ'ব তো এইখিনি হ'ল এতিয়া যাবা এইটো আমি 4th নম্বৰো কৰি দিলোঁ ঠিক আছে আচলতে 4th নম্বৰ কুৱেশ্যন কোনো কিতাপত নাই কিন্তু তোমালোকৰ যিটো টেক্সটবুক হয় টেক্সটবুকত এই ধৰণৰ কুৱেশ্যন নাই তাৰমানে দুটা স্কোৰ নাই আছে এটা স্কোৰ আছে 3rd নম্বৰ নিচিনা আছে এইটো মই 3 নম্বৰ লিখিছোঁ এই ধৰণৰ কুৱেশ্যন আছে কিন্তু 4 নম্বৰ ধৰণৰ কুৱেশ্যন নাই ঠিক আছে সেইকাৰণে চোৱা বহুত দীঘল হৈছে অংকটো না বহুত দীঘল হৈছে যেনেকুৱা 5 নম্বৰটো কি আছে এক্স আছে হোল কিউব এইটোতো আৰু বহুত বেছি ডাঙৰ হৈ যাব কাৰণ চব কিমান কনষ্টেণ্ট 5টা কনষ্টেণ্ট আহি গৈছে তো এই ধৰণৰ কুৱেশ্যন তোমালোকে পাৰিলে কৰি চাবা হা মুঠতে পাৰ্চিয়েলি ফেক্টৰাইজ যিটো হয় এইটোহে শিকিবলগীয়া যে এ বি চি ডি কেনেকৈ উলিয়াব লাগে সেইটো শিকিবলগীয়া ঠিক আছে তো এতিয়া মই 6 নম্বৰটো কৰি দিওঁ 6 নম্বৰটো কি আছিলে বুজিবা তলত আছে এটা লিনিয়াৰ ফেক্টৰ আৰু এটা আছে কোৱাড্ৰেটিক ফেক্টৰ এই যে কোৱাড্ৰেটিক ফেক্টৰটো লিখা হৈছে কোৱাড্ৰেটিক চাবা এই কোৱাড্ৰেটিক ফেক্টৰটো এনেকুৱা এটা ফেক্টৰ যিটো আমি ব্ৰেক কৰিব নোৱাৰোঁ যিটো ফেক্টৰাইজ কৰিব নোৱাৰোঁ ঠিক আছে যিটো ফেক্টৰাইজ কৰিব নোৱাৰোঁ সেই ধৰণৰ কোৱাড্ৰেটিক পলিনোমিয়েল সেই হয় এইখন এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি ঠিক আছে যিটো ব্ৰেক কৰিব পাৰিবা ব্ৰেক কৰি দিবা ঠিক আছে যিটো ব্ৰেক কৰিব পৰা যায় ব্ৰেক কৰি দিম তেতিয়া আমাৰ ওপৰৰ কোনোবা এটা মেথড পৰি যাব কিন্তু যিটো ব্ৰেক কৰিব নোৱাৰোঁ সেইটোহে 6 নম্বৰ প্ৰপাৰ্টিত আহিবা মই এটা এক্সাম্পল লওঁ চাবা এটা এক্সাম্পল লওঁ মই যে ডি এক্স ধৰি লওঁ এক্স ডি এক্স ডিভাইড বাই এক্স মাইনাছ ওৱান আৰু দিলোঁ এক্স স্কোৱাৰ প্লাছ ওৱান এইটো এটা চোৱা এইটো হয় লিনিয়াৰ ফেক্টৰ এইটো হয় কোৱাড্ৰেটিক ফেক্টৰ এই কোৱাড্ৰেটিক ফেক্টৰক আমি ব্ৰেক কৰিব নোৱাৰোঁ এক্স স্কোৱাৰ প্লাছ ওৱানক ব্ৰেক কৰিব পাৰিবা নেকি নোৱাৰিবা কিন্তু যদি ইয়াতে এক্স স্কোৱাৰ মাইনাছ ওৱান থাকে তেতিয়াতো তুমি ব্ৰেক কৰিব পাৰিবা তেতিয়া কি লিখিবা এক্স মাইনাছ ওৱান এক্স প্লাছ ওৱান তেতিয়া মেথডটো চেঞ্জ হৈ যাব ঠিক আছে তো তোমাৰ এইটো অলপ মনত ৰাখিবলগীয়া আছে যে এক্স স্কোৱাৰ প্লাছ ওৱান যদি থাকে তাৰমানে যিটো আমি ফেক্টৰাইজ কৰিব নোৱাৰোঁ সেই মানে মেথডটো আমি 6 নম্বৰৰ নিচিনা কৈ যাওঁ তো তাতে আমি কি পাইছিলোঁ চাবা বুজি লোৱা তাতে আমি কি পাইছিলোঁ তাতে আমি পাইছিলোঁ লেট এক্স ডিভাইড বাই এক্স মাইনাছ ওৱান এক্স স্কোৱাৰ প্লাছ ওৱান ইজ ইকুৱেল টু এ বাই এক্স মাইনাছ ওৱান ঠিক আছে এক্স মাইনাছ ওৱান এটা ফেক্টৰ তাৰ কাৰণে ওপৰত কনষ্টেণ্ট এক্স স্কোৱাৰ প্লাছ ওৱান এটা ফেক্টৰ কিন্তু এইটো ডিগ্ৰী কিমান হৈছে 2 তো ওপৰত যিটো লিখিবা সেইটো লিনিয়াৰ লিখিব লাগিব মানে তুমি এইটো মনত ৰাখিবা যে তলৰ ফেক্টৰটো যদি তোমাৰ 2nd ডিগ্ৰী হৈছে ওপৰৰ ফেক্টৰটো হ'ব 1st ডিগ্ৰী তলৰটো যদি তোমাৰ 1st ডিগ্ৰী হৈছে ওপৰটো হ'ব কনষ্টেণ্ট মানে 0 ডিগ্ৰী এক কমি যায় এইটো মনত ৰাখিব পাৰিবা এক্স স্কোৱাৰ প্লাছ ওৱান ন তো এইটোৰ ফেক্টৰৰ ডিগ্ৰী হৈ আছে এক্স 2 তো ওপৰত তুমি লিখিবা 2nd ডিগ্ৰী লিখিলে চৰি 1st ডিগ্ৰী তো 1st ডিগ্ৰী লিখিলে বি এক্স প্লাছ চি লিখিব লাগিব দুটা কনষ্টেণ্ট আহিব এইটো 1st ডিগ্ৰী হ'ল নে নাই বি এক্স প্লাছ চি হয় না 1st ডিগ্ৰী হ'ল লিনিয়াৰ হ'ল তো এই যে বি আৰু চি এই কনষ্টেণ্ট আৰু এই তিনিটা কনষ্টেণ্টৰ ভেলুটো উলিয়াব লাগিব এইখিনি লিখিব পাৰিলে হৈ গ'ল তুমি চোৱা আগত লিখি দিছোঁ মই এইটো চোৱা 6 নম্বৰটো চোৱা ওপৰত লিখিছোঁ বি এক্স প্লাছ চি ডিভাইড বাই কোৱাড্ৰেটিক যিটো 2nd ডিগ্ৰী পলিনোমিয়েল আৰু লিনিয়াৰৰ কাৰণে ওপৰত কনষ্টেণ্ট ইউজ কৰিছিলোঁ তো এইখিনি তোমাৰ মেথডটো বুজিব লাগে তো এই মেথড মতে মই লিখি গ'লোঁ এতিয়া তোমাৰ কাম হ'ব এ আৰু বি আৰু চিৰ ভেলুটো উলিয়াব লাগে হয় না এ বি চিৰ ভেলুটো এবাৰ তোমাৰ উলিয়াব লাগিব এইখিনি তোমাৰ কাম এইখিনি কৰিব পাৰিলে বাকীখিনি ইণ্টিগ্ৰেশ্যনটো হৈ যাব এইখিনি হ'ল এতিয়া তুমি এক্সৰ ভেলু পাবা না এতিয়া এক্সৰ ভেলু কি পাবা চাবা এক্সৰ ভেলু 1 বহাবা এই ইয়াৰ পৰা পাবা না এক্সৰ ভেলু 1 তো এক্সৰ ভেলু 1 বহাই দিলে লেফ্ট সাইডটো কি হয় লেফ্ট সাইডটো হয় 1 ৰাইট সাইডটো
a ইনটু 2 এটা তো 0 হয়ে গেল তো এটা 0 হয়ে গেল না 0 তো ইয়াৰ পৰা a পাবা হাফ a আহি গ'ল হল এতিয়া x এর ভ্যালু আৰু কি বহাবা চোৱা ইয়াতে তুমি চোৱা এইটো 0 ধৰিলে আমি x এর ভ্যালু 1 পাও তো এটা পালো অলরেডি এইটো 0 ধৰিলে কিবা পাবা না সলিউশন নাপাও কোনো সলিউশন নাই রিয়েল সলিউশন সো x এর ভ্যালু আর নাই এখানে হয়ে গেল এতিয়া তোমার কাম হবো ঠিক আছে এতিয়া তোমার কাম হবো x এর ভ্যালু এবার তোমার ইচ্ছা মতে লবা x এর ভ্যালুটো এবার নিজের ইচ্ছা মতে তো নিজের ইচ্ছা মতে কি লবা ধৰি লও x এর ভ্যালু 0 লও x এর ভ্যালু 0 বহাই দিলে 0 এটা হয় a লেফট সাইড 0 রাইট সাইড তো হইছে a প্লাস 0 বহাই দিলে চোৱা b না থাকে থাকিব c আৰু ইয়াত থাকিব 0 মাইনাস 1 গতিকে c এর ভ্যালুটো হৈ আছে a সমান তার মানে c এর ভ্যালুটো হৈ আছে হাফ এও হাফ পাইছিল না তো c ইকুয়াল টু হাফ আহি গল আৰু x এর ভ্যালু লাগিব এটা তো ধৰিলো এবাৰ x এর ভ্যালু মই সাপোজ -1 পুট কৰিলো ইচ্ছা মতে কৈছো হা তোমাৰ +1 +1 তো লিখিছে +2 ইউজ কৰিব পাৰা +10 100 যি ইচ্ছা লিখিব পাৰা কিন্তু -1 ইউজ কৰিলো -1 ইউজ কৰিলে লেফট সাইড -1 রাইট সাইডটো চোৱা কিমান হয় রাইট সাইডটো হয় টুৱাইস আৰু হয় এটো -b + c আৰু -1 বহাই দিলে -2 তো ইয়াৰ পৰা ক'ব পাৰিবা -1 ইজ ইকুৱেল টু কিমান হয় চোৱা টুৱাইস a মানে হাফ বহাই দিলো মাইনাস মাইনাস প্লাস টুৱাইস b আৰু হৈ আছে মাইনাস টুৱাইস c হয় না তো এইখিনিৰ পৰা হৈ আছে -1 2 ইনটু হাফ প্লাস টুৱাইস b মাইনাস 2 ইনটু c ভ্যালুটো হাফ হয় তো এই দুটা ক্যান্সেল হৈ গ'ল সো b পালা -1/2 এই দুটা সলভ কৰিবা abc ঠিক আছে এই দুটা abc সলভ কৰিলা তো সলভ কৰাৰ পিছত এতিয়া তোমাৰ কাম হ'ব এই ভ্যালু তিনটা এই যে ধৰি লৈছিলো তাতে বহাই দিব লাগিব ঠিক আছে এই তিনটা ভ্যালু বহাই দিব লাগিব তো therefore x divided by x minus 1 x square plus 1 আমি লৈছিলো কি x minus 1 আৰু ইয়াতে লৈছিলো x square plus 1 তো x minus 1 ৰ ওপৰত কি লৈছিলো a এর ভ্যালু পাইছো হাফ x square plus 1 ৰ ওপৰত লৈছিলো bx plus c b মানে হৈছে minus half plus c মানে plus half হল এটা বোথ সাইড ইন্টিগ্রেশন করা x dx divide by x minus 1 x square plus 1 is equal to half dx divide by x minus 1 এরপর তুমি এক কাম করা হাফ টু কমন বাইরে লইলো minus x plus 1 divide by x square plus 1 dx এটা এখানে ভ্যালু লিলে অ্যানসারটা হয়ে যাব তো এটা তো তোমার ডাইরেক্ট হয়ে আছে log of x minus 1 এটা ডাইরেক্ট হয় গল এতিয়া এই ইন্টিগ্রেশনটো কৰোতে তুমি চোৱা 7.4 এক্সারসাইজ যেটো আছে 7.4 এক্সারসাইজটো তোমাৰ মেথড কি আছিল ফার্স্ট ইয়াৰ ডেরিভেটিভ কৰি ওপৰত বহাব লাগে টুৱাইস x এতিয়া সন্মুখত কি মাল্টিপ্লাই কৰিলে মিলিব -হাফ তেতিয়া সেই -x টো মিলিব আৰু এক্সট্ৰা কৈ +1 আছে ঠিক আছে 7.4 কৰিছো আমি 7.4 এক্সারসাইজৰ যিবিলাক শিকিছিলা মেথডটো সেই মেথড মতে তো ইয়াৰ পৰা তোমাৰ দুটা ইন্টিগ্রেশন হ'ব না এটা হ'ব টুৱাইস x dx ডিভাইড বাই x square plus 1 আর এটা হবে dx by x square plus 1 এই দুটো ইন্টিগ্রেশন হবে তো হাফ অফ log x minus 1 এটা হয় তোমার -1/4 আর এটা তোমার হবে log of x square plus 1 ফর্মুলা মতে কারণ তলৰ টু ডেরিভেটিভ উপৰত আছে আর বাকি হল প্লাস হাফ এই হাফটো মাল্টিপ্লাই হল dx by x square plus এটো 1 স্কয়ার বুলি ভাবি লওয়া ফর্মুলা আছিল না tan ইনভার্স x by a এটা হল tan ইনভার্স x by a তো এখানে आंसर হয়ে গেল এটা आंसर হল এই ধরনের কোশ্চেন কিন্তু পরীক্ষায় আহি থাকে 4 মার্কস থাকে কোশ্চেন হ্যাঁ এই ধরনের কোশ্চেন তোমালোকৰ পরীক্ষাত আহি থাকে তো এই ধরনের মেথড আছিল যিকেইটা মেথড শিকালো তো এইটা মেথড ইউজ কৰি তোমালোকে 7.5 এক্সারসাইজ খিনি কৰিব পাৰিবা 7.5 এক্সারসাইজ খিনি ট্রাই কৰি চোৱা এতিয়া কথা হল এই যে কৰিলো মই এইখিনি হ্যাঁ এইখিনি তোমাৰ কি হৈ আছে ৰেশনাল ফ্ৰেকশনৰ নিচিনা কাম কৰি আছিল এতিয়া চাবা
এই যে ফ্ৰেকশ্যনবিলাক যে লৈ আছোঁ কেতিয়াবাতো ডিভাইড কৰিব পাৰিম, কেতিয়াবা হয় না, কেতিয়াবাতো ডিভাইডো কৰিব পৰা যাব। তুমি ধৰি লোৱা ছাপ'জ এনেকুৱা আছে, এইটোৰ আছে ছাপ'জ যে এক্স স্কোৱাৰ মাইনাছ ওৱান ডিভাইড বাই এক্স মাইনাছ ওৱান, ধৰি লোৱা এক্স মাইনাছ টু আছে, এক্স মাইনাছ থ্ৰী আছে, ধৰি লোৱা এইখিনি আছে। এতিয়া এই ধৰণৰ চোৱা, এই ধৰণৰ থাকিলে এইটো কিন্তু তোমাৰ কোনো মেথডত পৰা নাই। এই যে মই লিখি দিছোঁ যে ইয়াত কিন্তু কোনো মেথডত পৰা নাই। ইয়াতে তুমি চাবা লেফ্ট ছাইডৰ যিবিলাক মই নাম্বাৰ দিছোঁ এইবিলাক, তলত যদি থাৰ্ড ডিগ্ৰী হয় ওপৰত মেক্সিমাম ছেকেণ্ড ডিগ্ৰী, তলত যদি ছেকেণ্ড ডিগ্ৰী হয় ওপৰত মেক্সিমাম ফাৰ্ষ্ট ডিগ্ৰী, এক কি কম আছে কিন্তু মই যেতিয়া মাত্ৰ লিখিছোঁ এইটো চোৱা, তলত ডিগ্ৰী টু ওপৰত ডিগ্ৰী টু, ছেম ডিগ্ৰী ন, ছেম ডিগ্ৰী বা যদি বেছিকৈ থাকে তেতিয়া এইটো ডিভাইড কৰিব পাৰিবা হা। তো ডিভাইড প্ৰথমতে কৰি ল'ব লাগিব, তো ইয়াতে তোমাৰ কি হ'ব, এক্স স্কোৱাৰ মাইনাছ ওৱানক ডিভাইড কৰিব লাগিব এক্স স্কোৱাৰ মাইনাছ 5x প্লাছ 6 হয় না, এইটো ব্ৰেক কৰিলে তো ওৱান টাইম হ'ব না, এক্স স্কোৱাৰ মাইনাছ 5x প্লাছ 6, তো মাইনাছ কৰি দিলে প্লাছ 5x হয় আৰু মাইনাছ 6 মাইনাছ 1 তো মাইনাছ 7 হয় ৰিমাইণ্ডাৰ। তো ইয়াক তুমি এইটো লিখিব পাৰিবা যে 1 প্লাছ ৰিমাইণ্ডাৰ কিমান হ'ল 5x মাইনাছ 7 হয় না, আৰু ডিভাইড কৰিব লাগিব এক্স মাইনাছ 2 এক্স মাইনাছ 3ৰে। এই লাইনখিনি আহি যাব তোমাৰ, এই লাইনখিনি আহি যাব। তুমি এইটো বস্তু এইদৰে চোৱা, তোমাক যদি থাকে 5 ডিভাইড বাই 2, তুমি এইটো লিখা না, চাই লোৱা বুজি লোৱা, তোমাৰ 5ক যেতিয়া 2ৰে হৰণ কৰিবা ডিভাইড কৰিবা 2 টাইমছ হ'ব ন, 4 ৰিমাইণ্ডাৰ 1, তো ইয়াক তুমি কি লিখা যে 2 টাইমছ গ'ল আৰু ৰিমাইণ্ডাৰ কিমান 1, তো 1ক কি 2ৰে ডিভাইড কৰিব লাগিব, এইটো লিখোঁ না, তো সেইটো লিখা হৈছে এটা তুমি চোৱা, তোমাৰ এতিয়া 1 টাইম হৈ আছে ন, তো আমি 1 লিখা হৈছে আৰু ৰিমাইণ্ডাৰ কিমান হ'ল 5x মাইনাছ 7, তো 5x মাইনাছ 7ক আকৌ তুমি এইটোতে ডিভাইড কৰিব লাগিব, ডিভাইড নহয় কাৰণে কৰিব নোৱাৰোঁ, সেইকাৰণে থৈ দিব লাগিব এইদৰে। কথাখিনি ক্লিয়াৰ হৈছে? এতিয়া তোমাৰ ইয়াৰ পৰা কি কৰিবা চাবা, ফাৰ্ষ্ট যিটো আছে ফাৰ্ষ্ট 1টোতো এক্স হৈ যাব, ফাৰ্ষ্টটো 1 আছে এইটোতো এক্স হৈ যাব ন, ডিভাইড বাই এক্স মাইনাছ 2 এক্স মাইনাছ 3 dx, তো এইটো তুমি লিখি দিয়া এক্স প্লাছ I1 লিখি দিয়া, I1 এইটো নাম্বাৰ 1 দি দিবা, ঠিক আছে। আৰু যিটো আমাৰ কুৱেশ্যন আছে তাতে তুমি লিখি দিব পাৰিবা আই বুলি, এনেই লিখি দিব পাৰিবা আই মানে ইণ্টিগ্ৰেল যিটো আমাৰ বুজাইছে। তো এতিয়া তোমাৰ কাম হ'ব I1 উলিয়াব লাগে, তো I1 উলিয়াৰ কাৰণে তোমাৰ কি আছে ইয়াতে চোৱা, 5x মাইনাছ 7 ডিভাইড বাই আছে এক্স মাইনাছ 2 এক্স মাইনাছ 3, এইটো আগৰ প্ৰচিডিউৰ, হৈ গ'ল তোমাৰ এক্স মাইনাছ 2 এইটো হ'ব এক্স মাইনাছ 3 ওপৰত a এইটো হ'ব b, তো ইয়াৰ পৰা তুমি ক'ব পাৰিবা 5x মাইনাছ 7 ইজ ইকুৱেল টু a ইনটু এক্স মাইনাছ 3 আৰু b ইনটু এক্স মাইনাছ 2, তো এক্সৰ ভেলু 2 পুট কৰি দিয়া, 2 পুট কৰিলে 10 মাইনাছ 7 3 আৰু তোমাৰ হৈছে 2 মাইনাছ a, তো এৰ ভেলু পাই গ'লা 3, জাষ্ট চিম্প্লিফাই কৰিলে হ'ল, চল্ভ কৰিলে হ'ল। আৰু 3 বহাই দিলে লেফ্ট ছাইড হৈ আছে তোমাৰ 15 মাইনাছ 7 8 আৰু ৰাইট ছাইডটো হৈ আছে 3 মাইনাছ 2 b, তো বিৰ ভেলু 8, চ' 5x মাইনাছ 7 ডিভাইড বাই এক্স মাইনাছ 2 এক্স মাইনাছ 3, ইয়াৰ ভেলুটো পালা a মিনছ 3 ডিভাইড বাই এক্স মাইনাছ 2 আৰু b মানে 8 ডিভাইড বাই এক্স মাইনাছ 3, আহি গ'ল না, আহি গ'ল। এতিয়া ৰ'বা, এতিয়া তুমি ইয়াৰ পৰা ইণ্টিগ্ৰেশ্যনটো ওলাই দিয়া, 5x মাইনাছ 7 ডিভাইড বাই এক্স মাইনাছ 2 এক্স মাইনাছ 3 কৰিলে dx থাকিব 3, এইটো তুমি লগ অফ এক্স মাইনাছ 2 পাবা আৰু এইটো পাবা 8 লগ অফ এক্স মাইনাছ 3 পাবা, বাৰে বাৰে কৰিছোঁ এইবিলাক। তো এই যে এনচাৰটো যে পালোঁ ইয়াৰে হা, এই এনচাৰটো লৈ ইয়াতে বহাই দিবা, এই 1 ইমপ্লাইজ I ইকুৱেল টু এক্স প্লাছ I1 মানে সেইটো লিখি দিয়া 3 লগ অফ এক্স মাইনাছ 2 প্লাছ 8 লগ অফ এক্স মাইনাছ 3 প্লাছ c, তো এইখিনি এনচাৰ আহি যাব। প্ৰচিডিউৰ একে কিন্তু ইয়াতে অলপ কি হ'ল, এই ডিভাইডখিনি কৰিব লাগিব, এইখিনি অলপ বেলেগ হৈ গ'ল। তো তোমাৰ প্ৰথমতে লক্ষ্য ৰাখিব লাগিব যে এইটো যিটো আমাৰ কুৱেশ্যন দিয়া হৈছে ডিগ্ৰীটো চাব লাগিব, যে তলৰ যিটো ডিগ্ৰী আছে আৰু ওপৰত যিটো ডিগ্ৰী আছে সেইটো তোমাৰ লক্ষ্য কৰিব লাগিব।
হা যদি ডিভাইড কৰিব পৰা যায় তো ফাৰ্ষ্ট ডিভাইড কৰি লোৱা কৰাৰ পিছত তাৰপিছত তুমি এই পাৰ্চিয়েল ফ্ৰেকশ্যনটো কৰিবা কথাখিনি ক্লিয়াৰ হৈছে তোমালোকে এতিয়া 7.5 এক্সাৰচাইজখিনি আজি ট্ৰাই কৰিবা হা আজি তোমালোকৰ কাম হ'ব 7.5 এক্সাৰচাইজৰ যিবিলাক তোমাৰ এক্সাৰচাইজৰ কুৱেশ্যন আছে সেইবিলাক তোমালোকে ট্ৰাই কৰি চোৱা আৰু এনচাৰটো দিয়ে আছে তোমালোকে মিলাই চাবা মই নেক্সট আকৌ ভিডিঅ'টো বনাই দিম 7.5ৰ কাৰণে পিছত মিলাই চাবা কিন্তু ট্ৰাই কৰি লোৱা একবাৰ হ'ব দিয়া আজি হ'ব দিয়া থেংক ইউ